মৃত্যু এটা শিল্প হয়তো আমি জীৱনৰ শেষ মুহূৰ্তত প্ৰত্যেকজন ব্যক্তিয়ে ইয়ালৈ আহিব লাগিব সেইকাৰণে আমি ভাবিছোঁ যে আমি কেনেধৰণে আমি বৈকুণ্ঠ ধামখন কেনেধৰণে আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব পাৰোঁ আৰু কেনেধৰণে কৰিলে হয়তো দুলীয়াজানৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়ালৈ অহাৰ পাছত হয়তো এটা পবিত্ৰ মন লৈ আকৌ ঘৰলৈ ঘূৰি যায় যিসকল ব্যক্তিয়ে হয়তো শেষত এজন ব্যক্তিক শেষ বিদায়কণ দিবলৈ অহাৰ মুহূৰ্তত হয়তো তেখেতলোকেও এটা এনেকুৱা অনুভৱ কৰিব লাগিব যে আমি সঁচাকৈ আমি বৈকুণ্ঠ ধাম তাৰমানে সঁচাকৈ আমি বৈকুণ্ঠৰ পৰাহে ঘূৰি আহিছোঁ আৰু আমাৰ দুলীয়াজানৰ যুৱ সমাজৰ যি এই তিনিদিনীয়া প্ৰচেষ্টা সঁচাকৈ মই প্ৰত্যেকজন যুৱকলৈ অন্তৰৰ নিবিড় কোণৰ পৰা ধন্যবাদ আৰু মৰম যাচিছোঁ হয়তো তেখেতলোক আজি ওলাই নহা হ'লে আজি হয়তো এনেকুৱা এটা প্ৰচেষ্টা আমি আগবঢ়াই কেতিয়াও নিব নোৱাৰিলোঁ হ'লে হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি ইয়াত কিছু গছ পুলি ৰুইছোঁ বকুল ফুলৰ পুলি ৰুইছোঁ নাৰিকল গছ ৰুইছোঁ আৰু আমি তাত প্ৰত্যেকভাগ খুঁটাতে আমি ভগৱানৰ ফটো সৈতে হয়তো আমি কীৰ্তন নামঘোষা আমি গীতাৰ শ্লোকেৰে আমি হয়তো খুব ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছোঁ আৰু ইয়াত অহাৰ পাছত হয়তো অত্যন্ত গৰমত থাকিব লগা হয় মানুহ সেইকাৰণে আমি প্ৰায় ইয়াত 7-8খনমান ফেন লগাই আমি হয়তো সকলোকে এটা মনৰ সুখ দিবলৈ আমি এটা যুৱ সমাজে প্ৰয়াস কৰিছোঁ আজি 3 দিন ধৰি ধ্ৰুৱজ্যোতি ডাঙৰীয়াৰ যিটো পদক্ষেপ লৈছে শ্মশানখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰখাৰ সেইটো পদক্ষেপ লোৱাৰ বাবে আমিও বহুত সুখী কাৰণ আজিলৈকে মানে কিছুমানে কৰিব পাৰে কিন্তু মানে আজিলৈকে ইমান ধুনীয়াকৈ ধৰক ৰঙৰ পৰা আদি কৰি আপোনাৰ ভগৱানৰ ফটোৰ পৰা ফুল গছ ৰুৱালৈকে যিকেইটা কৰ্ম কৰিবলৈ তেওঁ মানে আগ্ৰহী হৈছে আমি তেওঁক এই পদক্ষেপৰ বাবে শলাগিছোঁ ভাল লাগিছে দেখি পেলাই ইমান ধুনীয়াকৈ তেওঁ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আজি শ্মশানখন শ্মশানৰ ৰূপত নহয় এখন পাৰ্কৰ দৰে লগা হৈছে সেইটো কাৰণে মানে অতি সুন্দৰ কৰি তোলাৰ বাবে বহুত সুখী আমি ND24